ধৰি লওক হঠাৎ আপোনাক মেডিকেল ইমাৰ্জেঞ্চিৰ টকা লাগে বা হঠাৎ আপোনাৰ চাকৰিটো গুচি গ'ল, তেতিয়াহ'লে কিমান দিন আপুনি চলিব পৰাকৈ আপোনাৰ হাতত টকা আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাক এই ভিডিঅ'টোত দেখুৱাম কেনেধৰণে আপোনাৰ হাতত খুব ডাঙৰ চাকৰিৰ দৰমহা নোহোৱাকৈ 3 পৰা 6 মাহৰ ভিতৰত আপুনি ইমাৰ্জেঞ্চি এটা ফাণ্ড আপুনি গোটাব পাৰিব। ইমাৰ্জেঞ্চি ফাণ্ড মানে হঠাৎ আপোনাৰ জীৱনলৈ অহা সংকটক মোকাবিলা কৰিব পৰাকৈ আপোনাৰ হাতত জমা থকা ধনৰ এক পুঁজি। চিকিৎসা খৰচ বা আপোনাৰ চাকৰি ধৰি লওক গুচি গ'ল, চাকৰি গুচি যাওঁতে আপুনি চলিব লাগিব। দ্বিতীয়তে ধৰি লওক ঘৰ বা বাইকৰ মেৰামতি হঠাৎ কৰিবলগীয়া পৰিল, তেতিয়া আপুনি চলিব লাগিব। ই কোনো বিলাসী খৰচ নহয়। ইমান টকা আপোনাৰ হাতত জমা কৰিব লাগে। প্ৰথমতে আপুনি মাহেকীয়া আপোনাৰ যি অত্যাৱশ্যকীয় খৰচ সেইটো আপুনি লিখি লওক। ধৰক মাহে আপোনাক 15,000 টকা লাগে, তেতিয়াহ'লে 3 মাহত আপোনাক কিমান লাগিব? 45,000 টকা। আৰু 6 মাহত কিমান লাগিব? 75,000 টকা। এটা জাষ্ট ৰাফলি এটা মই আপোনাক হিচাপ দেখাইছোঁ। এই 75,000 টকাটো আপুনি কেনেধৰণে আপোনাৰ হাতত 6 মাহৰ কাৰণে আপুনি 6 মাহত ডিপজিট কৰিব, আৰু যাতে 6 মাহৰ পিছত যদি বিপদ এটাও আপোনাৰ আহে, সেই বিপদটো মোকাবিলা কৰিব পৰাকৈ আপোনাৰ হাতত কেনেধৰণে টকাটো জমা ৰাখিব। তাৰ বাবে প্ৰথম টিপছটো হৈছে, প্ৰথম আপুনি কি কৰিব লাগিব? প্ৰথমতে আপুনি এটা এক্সট্ৰা একাউণ্ট খুলিব লাগিব, বেংক একাউণ্ট, ছেভিং বেংক একাউণ্ট এটা আপুনি খুলিব লাগিব। যিটো বেংক একাউণ্টৰ বাবে আপোনাৰ হাতত যাতে ATM কাৰ্ড নাথাকে, যাতে মন গ'লে আপুনি উলিয়াই দিব নোৱাৰে। সেইবাবে আপোনাৰ হাতত যাতে ATM কাৰ্ড প্ৰথম নাথাকে, সেইটো আপুনি ধ্যান দি পেলাই এটা আপুনি বেংক একাউণ্ট খুলিব লাগিব। ছেভিং আপোনাৰ এনেকুৱা হ'ব লাগিব অট'মেটিক। ধৰি লওক আপোনাৰ হাতলৈ দৰমহা আহি আছে, অট'মেটিক যাতে ডিডাকশ্যন হৈ যায় সেই একাউণ্টটোলৈ, পইচাটো যাতে ডিপজিট হৈ যায় অট'মেটিক, যাতে দৈনিক আপোনাৰ 200 টকা বা 300 টকা আপোনাৰ হাতত জমা আপোনাৰ সেই একাউণ্টটোলৈ গুচি যায়। ধৰি লওক আপুনি দৰমহা নাপায়, আপুনি ব্যৱসায় কৰে, ব্যৱসায়ৰ পৰাই আপোনাৰ হাতৰ পৰা যাতে 200 পৰা 300 টকা এটা আপোনাৰ ডেইলি সেই একাউণ্টটোত ডিপজিট হৈ থাকে অট'মেটিক। সেই চিষ্টেমটো আপুনি বনাই ৰাখিব লাগিব। মেইন কথাটো আপুনি এইটোৱে মনত ৰাখিব লাগে যে অট'মেটিক যাতে জমা হৈ যায়, অট'মেটিক। আপুনি যাতে আজি পাহৰিলে, মেনুৱেল যদি হয় কি হ'ব, আপুনি পাহৰিব পাৰে। 6 মাহ যিহেতুকে আপুনি কণ্টিনিউ দিব লাগিব ডেইলি বেচিছত, সেইকাৰণে 2-3 দিন মাজত হয়তো বেছি হ'লেও কম নহয়, পাহৰি যোৱাটো স্বাভাৱিক কথা। সেইকাৰণে অট'মেটিক যাতে জমা হৈ থাকে সেই একাউণ্টটোত, সেইটোত আপুনি ধ্যান দিবই লাগিব। আৰু দ্বিতীয়তে 6 মাহত আপোনাৰ যিখিনি খৰচ, যেনে ধৰি লওক ছাবস্ক্ৰিপশ্যন আপুনি যদি ক'ৰবাত লৈ ৰাখিছে, যেনে OTT প্লেটফৰ্মত কিছুমান ছাবস্ক্ৰিপশ্যন আপুনি ৰাখিছে যিখিনি আপোনাক নহ'লেও চলে। কিছুমান আপুনি খুব খৰচ আপোনাৰ আছে যি নেকি আপুনি মন নগ'লেও বা দৰকাৰ নহ'লেও আপুনি শ্বপিং কৰে, সেই খৰচখিনি আপুনি কমাব লাগিব। কিছুমান খাদ্য আপুনি নাখাবলগীয়া আছে, নেখালেও আপোনাৰ জীৱন চলি যায়, সেই খাদ্যখিনিও আপুনি কমাব লাগিব। আৰু অনলাইনত যেতিয়াই মন যায় তেতিয়াই যিবিলাক যে ফুড অৰ্ডাৰ দিয়ে, সেই ফুড অৰ্ডাৰবিলাকো আপুনি কমাব লাগিব। আৰু লাষ্ট আপুনি অলপ এক্সট্ৰা ইনকাম আপুনি হোৱাৰ এক পথ আপুনি উলিয়াব লাগিব। এক্সট্ৰা ইনকাম, যদি আপুনি টিউশ্যন কৰিব জানে, টিউশ্যন কৰক। আৰু যদি আপুনি ফ্ৰীলান্সিং কিবা কাম জানে, ফ্ৰীলান্সিং প্লেটফৰ্মত আপুনি জইন কৰক। তাৰ পৰাও যাতে এক্সট্ৰা ইনকাম আহে, এক্সট্ৰা ইনকাম আহিব পৰা এটা চ'ৰ্চ আপুনি 6 মাহলৈ আপুনি বনোৱাটো আপোনাক প্ৰয়োজন। মাহত 3,000 টকাকেও যদি অতিৰিক্তভাৱে আহে, আপুনি 6 মাহত আপোনাৰ 18,000 টকা এটা আপোনাৰ জমা হ'ব। এক্সট্ৰা খৰচ আপুনি নকৰি এক্সট্ৰা খৰচবিলাক আপুনি জমালৈ পৰিৱৰ্তন কৰক। যিবিলাক আপুনি এক্সট্ৰা খৰচা কৰে, সেই এক্সট্ৰা খৰচখিনি আপুনি জমা কৰক। ক'ৰবাত ধৰি লওক আপুনি বোনাছ পাইছে, ক'ৰবাত কেছবেক পাইছে, ক'ৰবাত গিফ্ট পাইছে, এনেকুৱা ধৰণৰ যদি ক'ৰবাত আপোনাৰ জমা হৈছে টকা, সেই পইচাবিলাকো আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডলৈ আপুনি ট্ৰান্সফাৰ কৰি দিয়ক। দেখিব 6 মাহৰ ভিতৰত আপোনাৰ হাতত এটা ডাঙৰ এমাউণ্ট পইচা আপোনাৰ জমা হৈ গৈছে, যিটো আপোনাক বহুখিনি আপোনাক হেল্প কৰিব। মাত্ৰ এটাই ভাবি ল'ব লাগিব যে মোৰ হঠাৎ এটা ইমাৰ্জেঞ্চি হৈ গ'ল, মোক টকা লাগে, মই ক'ত পাম? এই কথাটো আপুনি এতিয়াই ভাবি তাক জমা কৰক। মই যিখিনি টিপছ দিলোঁ, সেই টিপছখিনি ফ'ল' কৰি আপুনি যদি জমা কৰে ডেইলি, আপুনি দেখিব 6 মাহৰ পিছত এটা আপোনাৰ খুব ডাঙৰ অংকৰ এমাউণ্ট আপুনি জমা কৰি পেলাইছে নভবাকৈ। আপুনি কিছুমান আপোনাৰ অভ্যাস আপুনি এৰিব লাগিব, আৰু কিছুমান অভ্যাস আপুনি বনাব লাগিব। পৃথিৱীত সকলোতকৈ ভাল যিটো গুণ, সেইটো হৈছে ডিপজিট কৰা, জমা কৰা। জমা কৰাৰ যদি আপোনাৰ মানসিকতা, জমা কৰাৰ যিটো অভ্যাস আপোনাৰ যদি হোৱা নাই, আপুনি বনাব চেষ্টা কৰক। ইমাৰ্জেঞ্চি ফাণ্ড এটা থকা টেনশ্যন বহুত কম হৈ থাকে, আত্মবিশ্বাস এটা থাকে, আৰু ভৱিষ্যত এটা সুৰক্ষিত আপুনি এটা ফিলিং কৰিব।
সেইবাবে ইমাৰ্জেঞ্চি ফাণ্ড মষ্ট এচেঞ্চিয়েল। আপোনাৰ জীৱনত ইমাৰ্জেঞ্চি ফাণ্ড এটা আপুনি সোনকালে আৰম্ভ কৰক। যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব আৰু বেলেগকো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব।